মই এই ৰঙালী বিহু বিয়াৰ পৰা শুভেচ্ছা অভিনন্দন জনাইছোঁ আৰু উন্মোচনী অনুষ্ঠান এই উন্মোচনী অনুষ্ঠানলৈ মই আগবাঢ়িব বিচাৰিছোঁ। এটা ডাঙৰ অনুষ্ঠানৰ গুৰু অনুষ্ঠানৰ আজীৱন সদস্যৰে আলংকিত লেখক কোচ ডাঙৰীয়া মই কোচ ডাঙৰীয়া প্ৰথমতে আপোনালোকৰ লগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। আজি মূল উদ্বোধক মুখ্যমন্ত্ৰীৰ সন্মানীয় উদ্বোধক আমি তেখেতক আমাৰ তৰফৰ পৰা বিহু Welcome to my blog guys. আগৰ ভিডিঅ'টোৰ পৰা গম পালি যে আজি আমাৰ গেটখনৰ শুভ উদ্বোধন আছে আৰু এয়া প্ৰথমতে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈছে আৰু তাৰ পাছতে গেটখনৰ শুভাৰম্ভণি কৰিব। আচলতে এই গেটখন আমাৰ পৰিয়ালবৰ্গই দিছে, ডডো আৰু আইতাৰ স্মৃতি। আমাৰ ডডোৰ নাম হৈছে চন্দ্ৰনাথ কোচ আৰু আইতাৰ নাম হৈছে ভৱানী কোচ। ইয়াতে আপোনালোকে লিখা দেখিবই। This is Assamese culture guys. Assamese culture. Koi disu? প্ৰথমতে বন্তি প্ৰজ্বলন হ'ল, তাৰপিছতে ফিতা দালি আমাৰ শুভ উদ্বোধন কৰিলে। সহযোগ কৰিলে গায়ন বায়নে, মাংগলিক উৰুলিয়ে। তাৰপিছত এখনি সৰুকৈ সভা বহিল। তাতে এটা খুব গুৰুত্বপূৰ্ণ কথা গম পালোঁ যে আমাৰ এই বাঘমৰা বৰনামঘৰ প্ৰতিষ্ঠা হৈছিল 1911 চনত। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল যদিও আৰু এটা পাৰ্ট বাকী আছে, আপোনালোকে